Good afternoon. আজি আমি ট্ৰাইবছ অফ আছামৰ ওপৰত ক্লাছ এটা কৰিম। অকল APSC নহয় আৰু বেটচেছ আছে, টেটৰ বেটচ আছে ন ইয়াতে। টেটৰ কোনখিনি আছে ইয়াতে বাৰু? পিছৰ ফালে ন? ঠিক আছে। আপোনালোকৰো চাগে চিলেবাছত আছে এই পাৰ্টটো, আৰু APSCটো দৰকাৰী হয়েই। GS পেপাৰ 5 মেইনছৰ কাৰণেও লাগে আৰু প্ৰিলিমছ ৰিলেটেড। আগতে কুৱেশ্যনছবোৰ আছিলে কি যে এটা পাৰ্টিকুলাৰ কমিউনিটিৰ কি আহিছেনে? হেল্ল' আহিছে? অঁ, এটা পাৰ্টিকুলাৰ কমিউনিটিৰ কি ফেষ্টিভেল হয় অকল ওৱান লাইনৰ নিচিনা সুধিছিলে, কিন্তু এতিয়া আমি ষ্টেটমেণ্ট বেছড কুৱেশ্যনছো পাব পাৰোঁ, আৰু লাষ্ট ইয়েৰ আহিছে। আলি আই লৃগাংটো আমি মিচিং কমিউনিটি হয় বুলি জানো, বাট তাৰ ছিগনিফিকেঞ্চ কি হয়, কিহৰ কাৰণে পাতে, ঠিক আছে? চ' ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ অহাৰ প্ৰবেবিলিটি বেছি হয় কাৰণে আমি এক্সটেনচিভলি কভাৰ কৰিব ট্ৰাই কৰিছোঁ। তাতে এটা দুটা ক'ৰবাত মিছ হৈ যাব পাৰে। যদি মিছ হয় তোমালোকে অলপ পইণ্ট আউট কৰি দিবা কি যে এইটো পৰ্চনৰ এইখিনি দিয়া হোৱা নাই। ছেকেণ্ডলি, মোৰ গাটো ইমান ভাল নহয়, মোৰ মাতটো চাগে অকণমান ল' হৈ আছে। পিছফালে চবে শুনা পাই আছেনে? এম আই অডিবল? ঠিক আছে। চ' আমি মেইনলি এতিয়া ট্ৰাইব বুলি ক'লে জয়ন্তীয়া, খাচী, গাৰো, নাগা তেনেকুৱাও আছে অসমত, ষ্টিল লিভিং বা ৰিচাইডিং ইন আছাম, বাট সেইবোৰৰ পৰা কুৱেশ্যনছ ইমান পোৱা নাযায়। কুৱেশ্যনছ আমি পাওঁ আমাৰ বড়ো, কছাৰী, মিচিং, এইটো কি তিৱা, হাজং। আমি ফাৰ্ষ্ট এই ইম্পৰ্টেণ্ট এইখিনিহে কভাৰ কৰিম, ঠিক আছে? তাৰপিছত যদি টাইম মিলে বা আমি ভাবোঁ কি যে উই কেন কভাৰ মোৰ, দেন উই উইল ডু ইট। অলৰাইট, প্ৰথম আমি প্ৰায়ৰিটি ৱাইজ যোনকেইটা বেছি প্ৰবেবিলিটি আছে সেইকেইটা ফাৰ্ষ্ট কভাৰ কৰিম। অলৰাইট, অ'কে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কি যে ইমান বেলেগ বেলেগ বিভিন্ন সম্প্ৰদায়ৰ মানুহ ইয়াতে আহিবলৈ পালে কেনেকৈ? ৱাই? এতিয়া ঠাইখনটোতো ইমানো বহুত ডাঙৰ নহয়, আছাম ইজ নট দেট বিগ, বাট ইমান বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ কিয়? এইটো মেল্টিং পট বুলি কোৱা হয়। মেল্টিং পট মানে বুজি পাইছা? কিয় কিয় কোৱা হয়? ৱাই? মাইগ্ৰেশ্যন, ঠিক আছে? বেলেগ বেলেগ বিভিন্ন জেগাৰ পৰা মানুহ আহি পেলাই, আৰু আমাৰ কি আছিলে, এইফালৰ পৰা পাছেছবোৰ আছিলে, যেনেকৈ এতিয়া আহোমসকল আহিলে। আহোমসকলে এনেইতো হাৱাত তেতিয়াতো এৰোপ্লেন নাছিলে যে ওপৰেদি আহিব এণ্ড লেণ্ড কৰিছে। চ' পাছেছ ৱেৰ দেৰ, আৰু সেইকাৰণে কনভিনিয়েণ্ট আছিলে কি যে বাহিৰৰ পৰা আহি পেলাই ইয়াতে ছেটেল ডাউন কৰিব পাৰে। ত' তেনেকুৱাকৈ এতিয়া আফ্ৰিকাৰ মানুহখিনিও আমাৰ ইণ্ডিয়া দি পাছ হৈ পেলাই অষ্ট্ৰেলিয়ালৈকে গৈছে। অষ্ট্ৰেলিয়াৰ পৰা আকৌ কিছুমান ঘূৰি আহিলে। অষ্ট্ৰ সেইবোৰ শুনিছানে নামবোৰ? তাৰপিছত ওপৰ কিহৰ পৰা আহিলে? টিবেটৰ পৰা আহিছে। টিবেটৰো আকৌ দুটা ভাগ আছে। টিবেটৰ পৰা আহাৰখিনি ওপৰৰ পৰা যোনটো চাইনা ফালৰ, এতিয়া টিবেটখন ওপৰত আছে আমাৰ, ওপৰত চাইনা ফালৰ পৰা যোনখিনি আহিছে আমি টিবেটো চিনো বুলি লিখো, হয়নে? We write it as চাইনা ফালৰ পৰা, ওপৰৰ ফালৰ পৰা। টিবেটখন কিন্তু আকৌ এক্সটেণ্ড হৈ পেলাই অকণমান এইটো চাইডেও আহিছে, যোনটো বাৰ্মা চাইডত। তলৰ ফালৰ যোনটো বাৰ্মা ফালৰ যোনটোত আছে সেইখিনি আমি টিবেটো বাৰ্মান বুলি কওঁনে? দ্ৰাভিডিয়ানছখিনি ক'ৰ? চাউথৰ ফালৰ পৰা, তলৰ পৰা চাউথৰ ফালৰ পৰা অহা মানুহখিনি দ্ৰাভিডিয়ান। চ' চব ফালৰ পৰা মাইগ্ৰেশ্যন হৈ পেলাই ৱেন দে ষ্টাৰ্টেড ছেটলিং ডাউন ইন আছাম, সেইকাৰণে আমি ইমান ডাইভাৰ্চিটি পাওঁ ইয়াতে। আৰু এইটো ভালো হয়, গৌৰৱৰ কথা যে এভৰি ওৱান ইজ ষ্টেইং, ইউনিটি আৰু ডাইভাৰ্চিটি মেইনটেইন কৰি আছে। ইউনিটি আৰু ডাইভাৰ্চিটি ক'ত আছিলে? কনষ্টিটিউশ্যনৰ সেইদিনাখন পঢ়াইছিলোঁ নহয়। ফ্ৰেটাৰ্নিটি ক'ত আছিলে? প্ৰিএম্বলত আছিলে। আৰু এটা জেগাত ক'ত আছিলে? আমি ক'ত পাওঁ ইউনিটি আৰু ব্ৰাদাৰহুড যে মিলাই পেলাই থাকিব লাগে?
ফাণ্ডামেণ্টেল ডিউটিজ 51A, আৰ্টিকল 51A, হয়নে? চ' এতিয়া মই কিছুমান জাষ্ট ইন্ট্ৰডাকশ্যনত ফেক্টছ কিছুমান দি দিছোঁ আহে ইয়াতে, আৰু এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ SCs এণ্ড STs। প্ৰিলিমছ পাছ কৰিলে তোমালোকে যে 50,000 টকা পোৱা বুলি শুনা জানানে? SC আৰু ST সকলে যে পায়, যে OBC খিনিও পায়, সেইটো এটা ডাইৰেক্টৰেট বডি এটা আছেনে নাই? তেওঁলোকৰ এখন এনুৱেল ৰিপৰ্ট আহে এভৰি ইয়াৰ, তাৰ পৰা লাষ্ট ইয়াৰ কুৱেশ্যনছ আহিছে ডাইৰেক্টলি, যে চাব কেটেগৰিজ কিমান আছে, 16 চাব কেটেগৰিজ আছে, কিমানটো SC পপুলেশ্যনৰ বা ST পপুলেশ্যনৰ তেওঁলোকৰ লিটাৰেচি ৰেট কিমান হয়, ঠিক আছে, ফিমেল লিটাৰেচি ৰেট কিমান হয়, মেল লিটাৰেচি ৰেট কিমান হয়। চ' সেইবোৰ তোমালোকে অকণমান তাৰ পৰা চাবা, চব মই কৰি নিদিওঁ, নিজেও অকণমান সেইটো নিজে খুচৰি পেলাই চাবা। মই চ'ৰ্চটো কৈ দিছোঁ এতিয়া, গুগল কি কৰিবা যে ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ SCs এণ্ড STs, ঠিক আছে, এনুৱেল ৰিপৰ্ট আহে, আৰু বাকী ইকনমিক ছাৰ্ভেটো অলপ চলপ পাবা। এতিয়া ফাৰ্ষ্ট কেইটামান মই ইম্পৰ্টেণ্ট পইণ্টছ কিহৰ কাৰণে কৈছোঁ, যে চি আছাম হেজ বিন এ মিটিং গ্ৰাউণ্ড অফ ডাইভাৰ্ছ এথনিক গ্ৰুপছ since time immemorial, thus giving shelter to streams of migrations of various communities with their distinct cultures and social milieu. সবৰে ডিষ্টিংক্ট এটা কালচাৰ আছেনে? সবৰে এটা নিজৰ লেংগুৱেজো আছে, ন' ডাউট। চ'ৰ্চটো একে হ'ব পাৰে, এতিয়া মংগলইডছ বুলি ক'লে আমি বড়োখিনিও কম, আহোমখিনিও কম, একে হয়, কিন্তু তাৰ মাজতো ভাষাত ডিফাৰেঞ্চ আছেনে, কালচাৰৰ ডিফাৰেঞ্চ আছেনে? সবৰে এটা নিজ নিজ কালচাৰ আছে, নিজ নিজ ড্ৰেছ আছে, লেংগুৱেজ আছে, হয়নে? অকণমান ডিফাৰেণ্ট, যেনেকৈ সংস্কৃতৰ পৰা আমাৰ এতিয়া অসমীয়া আহিছে, বেংগলীও আহিছে, চিমিলাৰিটি আছে, বাট ডিষ্টিংটিভনেছো আছে। বুজি পাইছা পইণ্টটো? আপোনালোকে ফ'ল' কৰি আছে? ৰাইট? So Assam's rich art and culture is also a result of contributions of এইকেইটা গ্ৰুপ। নেগ্ৰইডছবোৰ ক'ৰ হয়? আফ্ৰিকা। দ্ৰাভিডিয়ানছ, এলপাইনছ এলপাইন মানে জানানে? জিঅ'গ্ৰাফি পঢ়িছা চাগে, এলপাইনবোৰ কাক কয়? পাহাৰীয়া জেগাৰ পৰা, ঠিক আছে, এলপাইন মাউণ্টেইনছ, এলপাইন ভেজিটেশ্যন বুলি যে কওঁ আমি। ইণ্ডো মংগলইডছ, টিবেটো বাৰ্মানছ, আৰিয়ানছ হু ভেঞ্চাৰ্ড ইনটু আছাম থ্ৰু ভেৰিয়াছ ৰুটছ। বিভিন্ন ধৰণৰ পাছেছ বা ৰুটছ আছিলে, সেইটো কাৰণে আহি পেলাই তেওঁলোক ছেটেল হৈছে। চ' টোটেল পপুলেশ্যন কিমান একৰ্ডিং টু 2011 চেঞ্চাছ? ইমানটো। এইটো ফিগাৰটো মনত ৰাখিব লাগিব, এপ্ৰক্সিমেটলি মনত ৰাখিবা, তাতে যেতিয়া 4টা অপশ্যন লাগিব অলমষ্ট ফিগাৰ আউট কৰিব পাৰিবা। আৰ STs কনষ্টিটিউটিং কিমান পাৰ্চেণ্ট অফ দ্য টোটেল পপুলেশ্যন? 12.44। এইটো 44 বুলি নকয় কিন্তু হা, মই বহুত ষ্টুডেণ্টছ পাওঁ যোনে 12.44 কয়। আফটাৰ ডেচিমেল পইণ্ট আমি 44 এনেকৈ নকওঁ, ছিংগল ডিজিটত কওঁ আমি, টোটেল পপুলেশ্যন অফ দ্য ষ্টেট। চ' অল ইণ্ডিয়া বেচিছত ট্ৰাইবেল পপুলেশ্যন কিমান হয়? এইটোতো আছামৰ কৈ আছোঁ, আছামত ট্ৰাইবেল পপুলেশ্যন ইন দ্য এণ্টায়াৰ কাণ্ট্ৰি কিমান? য়েছ, গুড, 8.2 নে 8.6 আছিলে, ঠিক আছে। অল অভাৰ ইণ্ডিয়া ট্ৰাইবেল পপুলেশ্যন এপ্ৰক্সিমেটলি 8%, কিন্তু ইন আছাম 12.44% অফ দ্য টোটেল পপুলেশ্যন। ছাপ'জলি 100টা মানুহ আছে, সেই 100টা মানুহৰ 12.44%, অ'কে। ৰেজিষ্টাৰ্ড 17.46% ডেকেডেল গ্ৰ'থ। ডেকেডেল গ্ৰ'থ মানে কি হয় জানানে? ডেকেডেল গ্ৰ'থ মানে 1 ডেকেড মানে কিমান? 10 years। তো 10 yearsত ইনক্ৰিজ ইন পপুলেশ্যন কিমান হৈছে? সেইটো আমি ডেকেডেল গ্ৰ'থ বুলি কওঁ। চ' 17.46 অফ ডেকেডেল গ্ৰ'থ হৈছে ফ্ৰম কিমান? 2001 to 11। এটা আপডেট হোৱা নাই, চেঞ্চাছ অহা নাই কাৰণে উই ডোণ্ট ন' যে 2011ৰ পৰা 2021ৰ চিনাৰিঅ' কি হয়। কিহৰ কাৰণে অহা নাই চেঞ্চাছ? য়েছ, চেঞ্চাছ কিমান বছৰৰ মূৰে মূৰে আহে? 10 yearsৰ। বড়োজ কনষ্টিটিউট নিয়েৰলি হাফ অফ দ্য, চ' বড়ো কমিউনিটিটো চবতকৈ ডাঙৰ, তেওঁলোকৰ পপুলেশ্যন চবতকৈ হায়েষ্ট হয় ইন আছাম, ঠিক আছে। 35.05 অফ অল দ্য ট্ৰাইবেল পপুলেশ্যনৰ মাজত, ঠিক আছে, নট টোটেল। আদাৰ মেজৰ ট্ৰাইবছ চাই ল'বা, এইটো বুজাবলগীয়া একো নাই, মেজৰ ট্ৰাইবছ কি কি আছে, কিমান পাৰ্চেণ্ট আছে, ইম্পৰ্টেণ্ট হয়। তাৰমানে ক্ৰনলজিহে আহিছে। য়েছ, এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰটো আহিব পাৰে যে এইকেইটা ট্ৰাইব দিয়া আছে অৰেঞ্জ ইন এচেণ্ডিং অৰ্ডাৰ একৰ্ডিং টু দিয়াৰ পপুলেশ্যন, বা ইন ডিচেণ্ডিং অৰ্ডাৰ ইন টাৰ্মছ অফ দিয়াৰ পপুলেশ্যন।
কাৰ পপুলেশ্যন কিমান হয় সেইটো জানিব লাগিব। কিছুমান আমি গেছ কৰিব পাৰোঁ যে ঠিক হেৰি হাজং ইমান নাই, কিন্তু বড়ো মিচিং এইবোৰৰ অলপ খেলি মেলি হ'ব পাৰে। ঠিক আছে, চাই লোৱা। কাৰোবাৰ কিবা ডাউটছ? ফাৰ্ষ্ট বড়ো কছাৰীজ, আৰু এইটো মই যোনটো চ'ৰ্চৰ পৰা দিছোঁ, এইখিনি তুলি দিছোঁ, এইটো মিনিষ্ট্ৰী অফ কালচাৰেল এফেয়াৰ্ছৰ পৰা কিতাপখন পুৰণা হয়, এৰাউণ্ড 1998 মানত বনোৱা হৈছিলে। কিন্তু ইয়াতে তোমাৰ যোনখিনি অদৰকাৰী ডাটা, যেনেকৈ সেইটো 1971 চেঞ্চাছৰ মতে পপুলেশ্যন এইবোৰ দিয়া আছিলে, সেইখিনি মই নাই লোৱা। এইখিনি লৈছোঁ যোনটো এতিয়া বড়োটো বড়োৱে থাকিব ন, তেওঁলোকৰ যোনখিনি ফেষ্টিভেলছ সেইটোতো চেঞ্জ হৈ যোৱা নাই যে 1971ৰ পৰা চেঞ্জ হৈছে। চ' চ'ৰ্চটো মই কৈ দিছোঁ, তোমালোকে যদি ট্ৰাইবছ অফ আছাম বুলি চোৱা, ট্ৰাইবেল ডিপজিটৰী এনেকৈ বুলি পাবা, ট্ৰাইবছ অফ আছাম, মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে ওলোৱা কিতাপ হয়। এইকেইটা অথেণ্টিক হয়, যেতিয়া গভৰ্ণমেণ্টে উলিয়াই সেইটোৱে চবতকে অথেণ্টিক বুলি মানা হয়। এনেই চব চাইটত চব বেলেগ বেলেগ ইনফৰমেশ্যন পাবা, কিন্তু এনেকুৱা চাইটবোৰ ফ'ল' কৰিব, আপোনালোকেও ফ'ল' কৰিব। ঠিক আছে, অলৰাইট। এথনিক বেকগ্ৰাউণ্ড, এথনিচিটি মানে কি হয়? হোৱাট ডু ইউ মিন বাই এথনিচিটি বা এথনিক বেকগ্ৰাউণ্ড বুলি যে কওঁ যে? এথনিক, হোৱাট ইজ এথনিচিটি? ক'ব পাৰিবনে এথনিচিটি কি হয়? লাষ্টত আমি কওঁ ন এথনিক খানা, এথনিক ৱেৰছ, এথনিক ফুড। এথনিক মানে ছাপ'জলি এটা কমিউনিটিৰ যোনখিনি নিজত্ব কিছুমান ফ্লেভাৰ থাকিব, কালচাৰ থাকিব, যোনটো তেওঁলোকৰ ৰুটছ হয়, অৰিজিন যোনটো তেওঁলোকৰ। এতিয়া আমাৰ বিহুটো আমাৰ হেৰি হয়নে নাই, ফেষ্টিভেল। এতিয়া চাদৰ মেখেলাযোৰ, মুগা চাদৰ মেখেলাযোৰ আমাৰ এথনিক ৱেৰ হ'বনে নাই? ডিষ্টিংটিভ কালচাৰ যোনটো আমি ফ'ল' কৰোঁ। এথনিক বেকগ্ৰাউণ্ড কি হয়? বড়ো কছাৰীখিনি ক'ৰ বুলি কোৱা হৈছে? বড়ো গ্ৰুপ অফ ইণ্ডো মংগোলয়েড ফেমিলি। চব মংগোলয়েড ফেমিলি হয় কিন্তু এইবোৰ, আহোম, বড়ো, কছাৰী। মিচিংখিনি ক'ৰ হয়? ই ক'ব, তুমি কোৱা, মিচিংখিনি ক'ৰ হয়? উইথ গ্ৰীণ লেছ। মিচিংখিনি মংগোলয়েডছ হয়নে? মিচিংখিনি ক'ৰ পৰা আহিছে? মিচিঙৰ কাৰ লগত চিমিলাৰিটি আছে আমাৰ অসমৰ মিচিংখিনিৰ? হয়নে? আছেনে নাই? চ' বড়ো গ্ৰুপ অফ ইণ্ডো মংগোলয়েড ফেমিলি, ইয়াতে তেনেকে বুজাবলগীয়া একো নাই, ইটছ অল ফেক্টুৱেল। এইকেইটা মই আণ্ডাৰলাইন কৰি থৈ গৈছোঁ, এইবোৰ মনত ৰাখিব লাগিব। উইদিন দ্য আছাম বাৰ্মিজ লিংগুইষ্টিক ছেকশ্যন। লিংগুইষ্টিক মানে কি আছিলে? হোৱাট ইজ লিংগুইষ্টিক? লেংগুৱেজ। তেহঁতৰ লেংগুৱেজটো কি হয়? আছাম বাৰ্মিজ। বাৰ্মাৰ পৰা অহা আৰু অসমৰ মাজত মিক্স হৈ যোনটো লেংগুৱেজ কয় সেইটোৱে আছাম বাৰ্মিজ ছেকশ্যন। দেয়াৰ আইডেণ্টিটি ইজ ডাইভাৰ্ছ। য়েছ, এতিয়া এই বড়োখিনিক বিভিন্ন জেগাত বিভিন্ন নামেদি মাতা হয়। এইটো শুনিছানে? মেচ। মেচ ক'ত মাতা হয়? লোৱাৰ হিমালয়ান ৰিজনছ, নেপালত। সোণোৱাল এণ্ড ঠেঙাল কছাৰী শুনিছা? অট'নমাছ কাউন্সিলো আছে এতিয়া। ক'ত? আপাৰ আছামত। বড়ো কছাৰীখিনি ক'ত? ৱেষ্টাৰ্ণ আছাম। ৱেষ্টাৰ্ণ আছাম এতিয়া কোনখিনি পৰিব? কোকৰাঝাৰ, হয়নে? আৰু ডিমাচা এণ্ড বৰ্মন ক'ত কয়? যোনটো আমাৰ হিল ডিষ্ট্ৰিক্টছ হ'ব, চাউথৰ ফালে হ'ব। নৰ্থ কাছাৰ আৰু নৰ্থ কাছাৰ আৰু কাছাৰত কোৱা হয় ডিমাচা এণ্ড বৰ্মন। চ' এইকেইটা ইম্পৰ্টেণ্ট হয়, কিন্তু ক'ত কি কি কোৱা হয় ছেইম গ্ৰুপ হয়, ডোন্ট মিক্স ইট আপ। অ'কে, একেটা বস্তুৱে হয়, খালি চবতে মেচ ক'ত কোৱা হয়, সোণোৱাল আৰু ঠেঙাল কছাৰী ক'ত কোৱা হয়। লোৱাৰ আছামত কেতিয়াও নুশুনা তুমি সোণোৱাল আৰু ঠেঙাল কছাৰী কোৱা, গুৱাহাটী চাইডে নুশুনা, আপাৰ আছাম চাইডেই শুনিবা। অলৰাইট, ডিমাচা আৰু বৰ্মন। Geographical distribution, আনডিভাইডেড কামৰূপ আৰু ক'ত দিয়া আছে? দৰং ডিষ্ট্ৰিক্ট। চেণ্ট্ৰেল ডেইটি, এতিয়া এইটো অকণমান চেঞ্জ হ'ব, এইটো মই অকণমান মাইণ্ড নকৰিলোঁ। দৰং ডিষ্ট্ৰিক্ট আৰু তোমাৰ এতিয়া যোনটো BTR ৰিজন, BTR ৰিজনটো পৰিবনে? BTC নে BTR? BTR।
2022 এগ্ৰিমেণ্টৰ পিছত নামটো চেঞ্জ হৈছিলে। মই সেইদিনাখনো সুধিছিলোঁ, কোনেও ক'ব নোৱাৰিলে। আগতে BTAD আছিলে নে BTC আছিলে, কি আছিলে? BTAD কেতিয়া আছিলে? কেইখন এগ্ৰিমেণ্ট চাইন হৈছে আছাম গভৰ্ণমেণ্ট আৰু বড়োৰ লগত? কেতিয়া? 2002 মানত? 3? তাৰপিছত 2020ৰ 27 জানুৱাৰী। কি আছিলে? এইবোৰত কুৱেশ্যনছত একদম মাৰ খাবা কিন্তু তোমালোকে। মাৰ খাবা মানে এনেকুৱা লাগিব কি যে এইটো বস্তুটো জানো, শুনি আহিছোঁ, দেখি আহিছোঁ, কিন্তু তাতে গৈ পেলাই ষ্টেটমেণ্টছটোৱে ইমান বেছি কনফিউজিং হ'ব কি যে ইউ উইল নট বি এবল টু এটেম্প্ট। কৈ আছোঁ সেইকাৰণে বাৰে বাৰে। ফিফ্থ শ্বিডিউল, ছিক্স শ্বিডিউল। ফিফ্থ শ্বিডিউল আৰু ছিক্স শ্বিডিউলৰ মাজত কি ডিফাৰেঞ্চ? আৰু ফিফ্থ শ্বিডিউল? অঁ, শ্বিডিউল এৰিয়া, শ্বিডিউল কাষ্ট। এইটো অকল ট্ৰাইবৰ হয়নে নাই? ছিক্স শ্বিডিউল ইজ মেইনলি ট্ৰাইবেলছ, বাকীখিনি শ্বিডিউল কাষ্টটো আহে। কিন্তু বাকীবিলাকত কিমানখন ষ্টেটছ আছে ফিফ্থ শ্বিডিউলৰ আণ্ডাৰত? এইটো যে ক'লা 4, কোনকেইটা আছিলে? Easiest way to remember is ATMM. এই MM কেইটা কি হয়? আছাম আৰু ত্ৰিপুৰাটোতো কৰিব পাৰিলা। What is this M and what is this M? মেঘালয়া and মিজোৰাম। ঠিক আছে, এইটোৱে হ'ল চবতকে ইজি ৱে টু ৰিমেম্বাৰ। অলৰাইট, এইখিনিৰ পৰা এইটো ৰিলিজিয়াছ হেৰি হা, এইটো ৰিলিজিয়াছ বিলিভত পৰিব। এইটো ছিক্সথ, ফিফ্থ নহয়, ছিক্সথ। চেণ্ট্ৰেল ডেইটি এইটো চবেই জানে। বাথৌ বাৰাই বা মহাৰাজা। এইটো শুনা নাছিলা চাগে, এইটো এক্সট্ৰা ইনফৰমেশ্যন ফৰ ইউ, হয়নে? চিব্ৰাই, চিব্ৰাইটো কি হয়? চিব্ৰাই কাৰ লগত ৰিজোৱা হয়? শিৱৰ লগত। চিব্ৰাই মানে শিৱ। দ্য হিন্দু ট্ৰিনিটি। হিন্দু ট্ৰিনিটি কোনকেইটা আছিলে? চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন, যেনেকৈ আমি কৈছিলোঁ তুলসী গছৰ ইম্পৰ্টেঞ্চ আমাৰ অসমীয়া কমিউনিটিত, চিজু প্লান্টটো হ'ল বড়ো কমিউনিটিৰ। তেওঁলোকে বাথৌ যে পাতে, চিজু প্লান্টক হেৰি কৰে। চিজু আৰু কিহৰ কাৰণে ইউজ কৰা হয় জানানে? মেডিচিনেল ইউজো আছে, আৰু এটা বস্তু চিজু হেৰি কৰা হয়, কোনোবাই জানে নেকি? লাইটনিং যে ঢেৰেকনি, মনত পৰিছে? ইয়াতে মনত পৰিব লাগিব, পৰীক্ষাত আৰু মনত নপৰে। পৰীক্ষাত একদমেই আৰু পাহৰি যোৱা যায়। মোৰ হৈছিলে, মেইনছত লিখি আছিলো, মামৰে ধৰা তৰোৱাল লিখিলো, মামণি ৰয়ছম গোস্বামীৰ হেৰি আহিছিলে। এতিয়া দঁতাল হাতীৰ পিছৰখিনি কি আছিলে? উৱে খোৱা হাওৰা আছিলে। মইতো এতিয়া পাহৰি থাকিলো, আৰু মোৰ এটা ৱৰ্ডে মূৰত আহি আছিলে যে দঁতাল হাতীৰ উৱে খোৱা মাখন্দি। মাখন্দি হেজ ন' মিনিং, কিন্তু তাতে এতিয়া মই মনত পেলাব পৰা নাই কি যে এই কিতাপখনৰ নাম কি। সৰুৰ পৰা দেখি আহিছো। চ' এতিয়াৰ পৰা মানে সেইটো চাই যাবা, পিছত গৈ পেলাই তাতে একো মনত নপৰেগে, জনাকেইটাও পাহৰি যোৱা যায়। কাৰণে আগতে অকণমান কুৱেশ্যন পেপাৰখনৰ ছাইডত অকণমান সৰু সৰুকে লিখি লওঁ। সেইটো আকৌ ৰিস্কি হয়, চিটিং কৰিছো বুলি দেখাইছো বুলিও এটা ৰিস্ক থাকে। চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যন কি হয়? চিজু প্লান্ট। চাইণ্টিফিক নেমবোৰো সোধা হৈছে আজিকালি। এণ্ড চাইণ্টিফিক নেমটো সুধি পেলাই ইউজ টু দি দিয়ে ছাইডত। দেখিছিলানে? লাষ্ট ইয়েৰ 2টা জানা আছিলে, তাৰপিছত বাকী 2টা নাজানো, এতিয়া কৰিব নাই পাৰা। সেইকাৰণে এইটো মনত ৰাখিবা। কনচিডাৰ ৰেপ্ৰেজেণ্টেশ্যন অফ বাথৌ দ্য সুপ্ৰিম ডেইটি। আৰু বাকীবোৰ মেইন ডেইটিজ কোনকেইটা? বাথৌটোতো ক'লোৱেই, মাইনাও বুলিও কয়, বুলি বুঢ়ী। গডেছ অফ ৱেল্থ। আহোমৰ গডেছ অফ ৱেল্থক কি কয় জানানে? খুব নামবোৰ ইউজ কৰে, দেখিছা চাগে ইনষ্টাগ্ৰামতো খুব দেখিবা, নাং জাচিংফা। জাচিংফা নামটো শুনিছানে? জাচিংফা আহোমৰ সম্প্ৰদায়ৰ মতে হ'ল গডেছ অফ ৱেল্থ। চৰি, গডেছ অফ নলেজ। নলেজ।
আদাৰ ডেইটিজ এইবোৰ একদম একো মই এইটো বুজাবলগীয়া নহয়, ইয়াতে চাই যাবা, গোটেইবোৰ দি দিছো। বুঢ়া বুঢ়ী নিচিনা দেখিলে গম পাবা অলপ এইটো বড়ো কমিউনিটিৰ পৰা পৰি গৈছে, ঠিক আছে? বহুত আছে, বুঢ়া আলিও আছে, চি অলপ মিক্স কৰি দিছে। আছু, মাইনাও, শালি, এইটো আহু আৰু শালিৰ পৰা আহিছে চাগে হা, most probably ধানৰ লগত ৰিলেটেড। এইটো আহু মানে তেওঁলোকে চাগে তেনেকে প্ৰনাউন্স কৰে, শালি মাইনাও আহোম, কাৰণ কি এগ্ৰিকালচাৰেল, the tribal society will always be an agricultural society. মেইন লাইভলিহুডটো তোমাৰ চব এগ্ৰিকালচাৰে হ'ব, নহ'লে ট্ৰাইবেলছ নহ'লেহেঁতেন। ট্ৰাইবেলৰ কিছুমান কেৰেক্টাৰিষ্টিক্স সেইদিনাখন কৈছিলোঁ নহয়, ফৰেষ্টৰ লগত বেছি ৰিলেটেড হ'ব। ইকনমিটো পুৰা ছাবচিষ্টেঞ্চ ইকনমি হয়। ছাবচিষ্টেঞ্চ মানে অকল নিজে খাবৰ কাৰণে, কমাৰ্চিয়েল নহয়, যে বজাৰত গৈ পেলাই বেচি পেলাই প্ৰফিট অৰিয়েণ্টেড নহয়। অল ৰাইট? আৰু এগ্ৰিকালচাৰেল ইকনমি হয়। বাঘ ৰাজা, বসুমতী আৰু চৌধুৰী, মাদাৰী আৰু এইটো মানে কি হয়? মেল ভলেণ্ট মানে কি হয়? চোৱা, গুগল কৰাচোন, প্ৰেক্টিচ কৰাও তোমালোকক, অলপ গুগল কৰি পেলাই যে চাব পাৰি বস্তুবোৰ। চেট জিপিটিৰ অলপ ইউজ হ'ব পাৰে মানুহৰ। চেট জিপিটি কোনে কোনে ইউজ কৰা? চেট জিপিটি ইউজ কৰা, বাট চেট জিপিটিটো আনচাৰ ৰাইটিঙৰ কাৰণে একদম ডাইৰেক্টলি তাৰ পৰা ইউজ কৰিবলৈ নহয়। এনেকুৱা বস্তুবোৰ, কাৰোবাৰ পেইড ভাৰ্চন আছে চেট জিপিটি? আছে? অলপ ইউজ কৰিবা। আৰু প্ৰমটো এনেকে দিবা, ছাপ'জলি কিবা চাৰ্চ কৰিছা, বুজি নাই পোৱা, প্ৰমটো তাতে তেনেকে দিবা কি যে এক্সপ্লেইন মি ইন ভেৰি ইজি লেংগুৱেজ এজ ইন ক্লাছ 1-2 ষ্টেণ্ডাৰ্ড। একদম চবতকে ইজি লেংগুৱেজত বুজাই দিব বস্তুটো। কি হয় এতিয়া এইকেইটা কি হয়? আৰু এইটো আৰু এইটো মিছফৰ্চুনছ মানে গম পাইছানে? মিছফৰ্চুন কেতিয়া হ'ব পাৰে? এনি কেলামিটিজত হ'ব পাৰে। তোমাৰ বানপানী আহিছে, সেইটো এটা মিছফৰ্চুন হ'বনে? তোমাৰ খেতি বাতি নষ্ট হৈছে, কাৰোবাৰ ইভিল আই লাগিছে, সেইটোও মিছফৰ্চুন হ'ব। কোনোবাই মেজিক কৰিছে, কাৰণ কি এইবোৰ ছ'চাইটিয়ে মেজিক চেজিকত খুব বিলিভ কৰে, ব্লেক মেজিক হওক বা এনেকুৱা হওক। চ' কিহৰ কাৰণে হয় এইবোৰ? মাদাৰী। এতিয়া যে মই গুগলত এটা ৱৰ্ড মিনিং কেনেকে বিচাৰিব লাগে সেইটো শিকাই নিদিওঁ, কিন্তু এইটো তোমালোকৰ নিজৰ হেৰি হ'ব। চিননিম চাবা, যেতিয়া এগেইন চিননিমছটো চাবা যদি বুজি নাই পোৱা। এই ৰাইচ বিয়েৰ ইজ ভেৰি কমন ইন অল দ্য কমিউনিটিজ, এণ্ড সেইটো কাৰণে ক'লো কি যে এগেইন চব কমিউনিটিতে বেলেগ বেলেগ নাম আছে। মিচিঙৰ কি হয়? আপং, দেট ইজ ইজি। এতিয়া কিহৰ আছিলে? জুডিমা কিহৰ, কোনটো কমিউনিটিৰ আছিলে? ডিমাচা। ই খাই যেন পাইছো, ই পুৰা জানিছে, একদম লগে লগে কৈছে। ইমানটো ই কেতিয়াও পাৰ্টিচিপেটিভ নাছিলে। এই দুটা কি হয় মোক মই কৈ আছো দিয়া, কি হয়? কি কি বিচাৰি পালা? বেনেভলেণ্ট ডেইটিজ আৰু এইটো মেনেভলেণ্ট ডেইটিজ মানে কি হয়? আৰু এইটো are appropriated for good harvest and prosperity. দেখিছানে? গুড হাৰ্ভেষ্ট হেৰি আনিবৰ কাৰণে এইবোৰ ডেইটিজক হেৰি কৰা হয়, প্ৰে কৰা হয়, বেনেভলেণ্ট ডেইটিজ। আহু আৰু শালি কৈছিলো নে ৰিলেটেড টু ধান, গুড হাৰ্ভেষ্ট আৰু প্ৰস্পেৰিটি আনিবৰ কাৰণে। এতিয়া তোমাৰ খেতি কৰিছা, পথাৰত যদি ধানে নাই, প্ৰস্পেৰিটি হ'ব জানো তোমাৰ? আমি কাতি বিহুটো সেইটো কাৰণে যে পাতো বুলি কৈছিলো, হয়নে? কি আছিলে নামটো? কাতি বিহুক বড়োত কি বুলি কয়? সেইকাৰণে নপঢ়াও আৰু বুলি ভাবিছো। আৰু গাছা আৰু বাকীবোৰ যোনটো তোমাৰ মিছফৰ্চুন বা সেনেকুৱা ইভিল আই এইবোৰ হেৰি কৰিবৰ কাৰণে যোনবোৰ ডেইটিক প্ৰে কৰা হয়, সেইবোৰ হ'ল এইটো।
ফেষ্টিভেলছ ভেৰি ইম্পৰ্টেণ্ট, ফেষ্টিভেলছবোৰ ইম্পৰ্টেণ্ট হয়। বৈশাগু, বেচাগুটো কিহত পাতে, যেতিয়া আমাৰ বিহু হয়, এতিয়া কোনটো বিহুৰ লগত কইনচাইড হয়, বহাগ বিহুৰ লগত। চেলিব্ৰেটেড ইন মিড এপ্ৰিল ডিউৰিং বেচাগ। আদাৰ বিহুজো আৰু পতা হয়। আগেইন এইটো এইটো পোষ্ট হাৰ্ভেষ্ট হ'বনে? লাষ্ট ইয়েৰ আহিছিলে নেকি, হাউ এগ্ৰিকালচাৰ এণ্ড কালচাৰ, মানে য়েছ, এনেকুৱা কুৱেশ্যন আহিব পাৰে যে ডু ইউ থিংক দেট আৱাৰ এগ্ৰিকালচাৰেল চিষ্টেম এণ্ড আৱাৰ কালচাৰ ইজ ইণ্টাৰ ৰিলেটেড? হা, দেন গিভ জাষ্টিফিকেশ্যনছ ফৰ ইয়াৰ আনচাৰ। হয়নে? এগ্ৰিকালচাৰৰ লগত আমাৰ কালচাৰ ৰিলেটেড হয়নে? বিহু গানতো এগ্ৰিকালচাৰ ৰিলেটেড আছে, আৰু আমি ফেষ্টিভেলছো তেনেকৈ পাতোঁ। ইচ এণ্ড এভৰি কমিউনিটি হেজ এ হাৰ্ভেষ্টৰ লগত ৰিলেটেড ফেষ্টিভেল। অলৰাইট, তেতিয়া তুমি লিখিব লাগিব য়েছ, আৰু ইন্ট্ৰডাকশ্যনত কি লিখিবা? ফাৰ্ষ্টতে যে দিছিলোঁ যে আছাম হেজ বিন এ মেল্টিং পট অফ ডিফাৰেণ্ট কমিউনিটিজ, হয়নে? আৰু আগেইন এগ্ৰিকালচাৰ ইকনমি হয়, চ' এগ্ৰিকালচাৰ holds a very big importance in our Assamese community. তাৰপিছত লিখিবা কালচাৰৰ লগত how it is related. Alright? সৈনাখন আমি পাওঁতেনে যেতিয়া আছাম ট্ৰিবিউনত পাইছিলোঁ, ইয়াতে আৰটো নাছিলে, অ'কে, কাটি গাছা আছিলে। নাও ইন দিছ বুক কাট্ৰি বুলি দিয়া আছে। এনি হাও তোমালোকে অপশ্যনত দেখা পাবা, কাটি গাছাটো দেখা পাবা, চ' টিক ইট, টিক দেট। কঙালী বিহু, কঙালী বিহু, কঙালী বিহু কেতিয়া পাতা হয়? The last day of Sotma marks the hoy, the most celebrated and culturally significant event of Boro Kachari. Hetu eta importance ase. Sotor mah shekhot ki hoy? Bohag, bohag hobone nai? Dumahi etu hoy ne nai? না এতিয়া অকল বৈশাগুটো জানিলে নহ'ব, ফেষ্টিভেলটোৰ ইম্পৰ্টেঞ্চ কি হয় বা ছিগনিফিকেঞ্চ কিহৰ কাৰণে পাতা হয়। ফাৰ্ষ্ট ডে অফ বহাগ, এছমিজ নিউ ইয়েৰ। আমাৰ অসমীয়া নিউ ইয়েৰ বহাগৰ পৰা আৰম্ভ হয়। ষ্টাৰ্টছ উইথ, এইকেইটা মই কৈ নাযাওঁ, বাথৌ সুপ্ৰিম ডেইটি ইজ ৱৰশ্বিপ। চ' বাথৌ পূজা, বাথৌ কেতিয়া মেইনলি চেলিব্ৰেট মানে প্ৰে কৰা হয়? ডিউৰিং বেচাকু। এডিশ্যনেল ফেষ্টিভেলছ, ফুচি হাবা, শুনিছানে এইটো কেতিয়াবা? অৰ পুতলি হাবা, symbolizes folk marriage. See, এটুটো related to again agriculture বা new year হয় basically. এটু কি বুঝায়? folk marriage of Shiva and Parvati. পুতলি হাবা। খেৰাই, খেৰাইটো শুনিছা? বেছিভাগ এইটো সোধে। খেৰাইটো কি হয়? A religious and communal annual celebration. Religious আৰু both community centered হয়, দুটাই হয়, ইমান বেছি ডিটেইলছত নাছিলে। Again, বাথৌ is the recurring figure. Recurring মানে বাৰে বাৰ সিহঁতৰ সেইটো ফিগাৰটোৱে চেলিব্ৰেট কৰা হয় বা প্ৰে কৰা হয়। They worship. বাথৌ যে এই বাথৌ বুলি যে ক'লো, তেওঁলোকৰ মেইন যোনজন ডেইটি হয়, বাথৌক 5 এলিমেণ্টছ দি বনোৱা বুলি কোৱা হয়। 5 এলিমেণ্টছ অফ আৰ্থ, লাইক আৰ্থ, এয়াৰ, ৱাটাৰ, ফায়াৰ, আৰু এটা কি থাকিলে? নাই, ৱাটাৰ ক'লো, এটা বাকী থাকিলে, কি আছিলে? বায়ু, পানী, মাটি, কি হয় আৰু এটা? চ' সেই 5 এলিমেণ্টছ দি বাথৌ কনষ্টিটিউট হয় বুলি কোৱা হয়। কি হয় চাবাচোন, পোৱা নে নাই? নেক্সট দেউৰী। কোনোবা আছেনে দেউৰী মানুহ? সুধিম এতিয়া নেক্সট যেতিয়া আহিব। চিফ ডেইটি কি হয় দেউৰীসকলৰ? গড, one of the 4 divisions of চুতীয়া, চুতীয়াৰে পাৰ্ট হয় বুলি কোৱা হয় দেউৰীবিলাকক দেই।
4 divisions. Do you know now other divisions কি হয় চুতিয়াৰ? দেউৰী মানুহবিলাকক এই চুতিয়াৰ ডিভিজন বুলি কোৱা হয়। চুতিয়াৰ আৰু বাকী তিনিটা ডিভিজন কি হয়? জানানে? আহোম চুতীয়া যেনেকে চুতীয়া আৰু কি আছিলে? এইটো উলিয়াবাচোন গুগল কৰি। এই বাকী 3 ডিভিজনছ কি হয়? 4 অৰিজিনেল এবড মানে ঘৰ। সবতকে অৰিজিনেলি ক'ত থাকিছিল? Was on the banks of the river Dibang, Tengapani and Patarsal, which is presently located in Arunachal Pradesh. এই Dibang এইবোৰ Arunachal Pradesh এইবোৰ আপাৰ আসামৰ সাইডে আছে নে? আপাৰ আসামৰ সাইডে চুতীয়া কিংডমটো এইফালে আছিলে নে? ৰিলেট কৰিব পাৰিছা? তে সেইটো চুতীয়া কিংডমৰ এটা মানে ব্ৰাঞ্চ বুলি ক'ব পাৰো আমি, এটা ডিভিজন হয় দেউৰীখিনি। চুতীয়া কিংডমটো ক'ত আছিলে? হাদিয়া। প্ৰেজেন্ট হেবিটেশনছ মেপখন কোনে জানা? মই যদি এতিয়া আসাম মেপখন আঁকি দিওঁ শদিয়াটো কোনে দেখাব পাৰিবা? পাৰিবানে? পাৰিবনে আপোনালোকে মেপখনত? যোনে কোৱেশ্চনটো সুধিলে মোৰ ফালে নাচাই মই অট'মেটিকেলি গম পাওঁ কি যেন নোৱাৰে, তললে চাই থাকে। আচ্ছা, তোমালোকক মেপছে বাকাৰ ট্ৰিক্স এণ্ড হেৰিবোৰ শিকাইছে নেকি অলপ? নাই শিকোৱা না, মেইনছৰ কাৰণে নাই হোৱা ন? Present habitations are located in the riverine areas of Lakhimpur, Dibrugarh, Shivasagar, Jorhat and Honitpur district. আমি ইয়াতে পাওঁ বেছিভাগ দেউৰী মানুহ, লোৱাৰ আছাম চাইডে কেতিয়াও নোপোৱা তুমি। Alright, there are 4 broad divisions. দেউৰী মানুহখিনিৰ ভিতৰতে আকৌ 4টা ডিভিজন কৰা হৈছে, সাব ক্লাসিফাই আকৌ কৰা হৈছে কিহত? দিবাংগীয়া, টেঙাপানীয়া, বৰগয়া আৰু পাটৰগয়া। Alright, এইবোৰতো শুনিছা নেকি আগতে? নাই শুনা নে শুনিছা? দেউৰীখিনিয়ে শুনিছা? নাই শুনা। See, you don't know about your own clan or your own tribe. এইটো আহোমৰ আছিলে নে ক্লান এনেকে? এই ক্লানবোৰক আমি অসমীয়াত কি বুলি কওঁ? ফৈদ। কেইটা আছিলে আহোমৰ? কি আছিলে? নামৰূপীয়া, চামগুৰীয়া, তাৰপিছত দিহিঙীয়া। আসাম হিষ্ট্ৰীত এনেকে ইমান কেঁচা হলে কেনেকে হ'ব? গদাধৰ কোনটোৰ আছিলে? সেইটো পাৰিছে। ইজি যে এইটো সুধিয়ে থাকে এনেই। এইকেইটা হ'ল religious beliefs and practices. And Midiku by the Dibangiyas. Worship, traditional places of worship are called Than. Than কোনে কয়? বৰগয়া আৰু টেঙাপানীয়া। মিডিকু বুলি কয় তোমাৰ দিবাংগীয়াছ খিনিয়ে। ঠিক আছে? All sections worship Lord Shiva and Parvati. Chief deities. Dibangiyas refer to the supreme deity as Kundi Mama. আলি চালি আছিলে বড়ো, এনে মামা চামা আহি গৈছে। ঠিক আছে? Identified as Lord Shiva and Mama as Parvati. Alright? এতিয়া এইখিনি কিমান মনত ৰাখিব পাৰা এইটো তোমালোকৰ নিজৰ ওপৰত ক্ৰেডিট যাব আৰু। এটা বুজাবলগীয়া একো নাই। মই জাষ্ট কণ্টেণ্টখিনি দি দিছো তোমালোকক। আৰু আছে গিৰি গিৰাচি পিছাডেমা, এইটো আহিছিলে, এইটো শুনিছো মানে কুৱেশ্যন পেপাৰত ডিপাৰ্টমেণ্টেল এক্সামতো আহিছে।
পিচাচি ডেমা এইটো মেল ফিমেল হৈ গ'ল, এইটো শুনিবলৈ বেছি বেয়া হৈছে হয়নে নাই? এইটোত গম পোৱা নাছিলে পিশাচ টাইপ নিচিনাটো, এইটোত অলপ গম পাই গৈছে। কেঁচা খাইটি, এইটো কেঁচাই খাইটি দেই। চুতীয়া সম্প্ৰদায়ৰ আছিলে নে কেঁচাই খাইটি? ক'ত কোনটো এটা ওৱান অফ দ্য টেম্পলছ ৱেৰ কেঁচাই খাইটি গোসানী ৱাজ ৱৰশ্বিপড? তাম্ৰেশ্বৰ। এইটো কেঁচাই খাইটি হা। Other important it is Giri Girachi's son and daughter as well as Gairung Kundi. Ganesha. Gairung Kundi mane hol Ganesh. And Kuar Kundi mane hol Kartik. Who was Kartik? Ganeshar ki hoy? Okay. মই এইখিনিতে লিখিবলৈ লৈছিলো ট্ৰাই ফ্যামিলি ট্ৰি টু। হল হাউচহোল্ড ডেইটিজ বুঢ়া ডাঙৰীয়া। আমাৰ নামঘৰ চামঘৰবোৰতো আকৌ কোৱা হয় ডাঙৰীয়া। এজন ডেইটি থাকে, আগতে কৈছিলে যে ডাঙৰীয়া ৰাতি ওলাই ভাল হয় বুলি কয়। আৰু ঘৰৰ দেও। নেমছ অফ হাউচহোল্ড ডেইটিজ সাজেষ্ট হিন্দু এণ্ড নন দেউৰী ইনফ্লুৱেঞ্চ। হিন্দুৰ ধৰ্মৰ ইনফ্লুৱেঞ্চ আছিলে তেওঁলোকৰ ওপৰত, ঠিক আছে। হিন্দু ধৰ্মৰ ইনফ্লুৱেঞ্চ নহ'লে তোমাৰ হিন্দু শিৱ পাৰ্বতী আহি নাপায়হি। আগেন তোমাৰ কি হৈছিলে, এইটো কি বুলি ক'ম আমি? হিন্দুৱাইজেশ্যন বুলি ক'ম নে? আৰিয়ানাইজেশ্যন? আৰিয়ান ধৰ্ম হ'ব নেকি এইটো? চোৱা ফাৰ্ষ্টতে তেওঁলোক পুৰা বেলেগকে আছিলে। লাহে লাহে তোমাৰ এইবোৰ আহোমখিনিওতো প্ৰথমতে নাই কৰা নাছিলে। কাৰ টাইমৰ পৰা বেছি ইনফ্লুৱেঞ্চ হৈছে হিন্দু ধৰ্মৰ? তাৰ আগতে কাৰ আছিলে? হিন্দু ধৰ্মৰ ৰীতি ৰিৱাজ কেতিয়াৰ পৰা আৰম্ভ কৰিছে? চুহুংমুং। কিহৰ কাৰণে হ'ল চুহুংমুঙৰ টাইমত? নাই ৰিজনটো কি যে তেওঁ হিন্দু ধৰ্মৰ ফালে বেছি হেৰিকে গ'ল? ডাঙৰ লৈও আহিছিলে তেওঁক, সেই যাৰ ঘৰত জন্ম হৈছিলে। চুডাংফা। চুহুংমুং কেনেকে? বামুণী কোঁৱৰহে আছিলে। চব মিক্স আপ কৰি দিছা, মোৰো খেলি মেলি হৈ গৈছে। চুডাংফাহে আছিলে। চ' লাহে লাহে বামুণৰ ইনফ্লুৱেঞ্চ আহিলে। তাৰপিছত তোমাৰ ইয়াৰ পৰা বেংগলৰ চেংগলৰ পৰা তোমাৰ প্ৰিষ্ট আহিবলৈ ল'লে। প্ৰিষ্ট আহিলে ক'ত হ'ল? ক'ত ছেটেল হৈছিলে? কামাখ্যা। কোনোবাই যদি ক্লাছ নকৰে, আগেন মই ক'ম ভেৰি মাছ ৱেলকাম টু লিভ। বাট কথা নাপাতিবা, এনেই গা বেয়া হৈ আছে। পৰ্বতীয়া গোহাঁই যেনেকে আহিছিলে, আগেন তোমাৰ ইনফ্লুৱেঞ্চ হৈছে নে নাই? শক্ত ৰিলিজনটো আহিলে। আগতে কি আছিলে? টাই হেৰি। অলৰাইট। চ' আমি দেখা পাওঁ হিন্দু ডেইটিজবোৰ এইবোৰত তেওঁলোকে ৱৰশ্বিপ কৰিছিলে। এনিমিজম নামটো শুনিছা নেকি? এনিমিজম? এনিমিজম কি হয় চোৱাচোন? এনিমিজম কি হয়? চবকে নেচাৰকো নেচাৰকো প্ৰেয়াৰ হেৰি কৰা হয়। ওৱান ভেৰি ফেমাছ চিভিলাইজেশ্যন ক'ব পাৰিবানে য'ত নেচাৰক হেৰি কৰা হৈছিলে? হয়নে? IVCৰ কি কি বস্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কি কি বস্তু আমি কণ্টিনিউ ষ্টিল কৰি আছো? ৱৰশ্বিপ ৰিলেটেড। মেইন পইণ্টে মিছ হৈ আছে। IVCত কি আছিলে?
ফেলেছ ৱৰ্শ্বিপ আছিলে নে শিৱলিংগ আমি কৰোঁ নে ফেলেছ ৱৰ্শ্বিপ মানে হ'ল লিংগ ৱৰ্শ্বিপ অলৰাইট ফেলেছ আছিলে পশুপতি আছিলে মাদাৰ আৰ্থ আছিলে ষ্টিল আমি কৰোঁ নে মাদাৰ আৰ্থক চ' সেইটো হয় এনিমিজম তুমি যেতিয়া এই প্ৰকৃতিৰ হেৰিবিলাককো গছ যেনেকৈ আমি কৰোঁ নহয় আহঁত গছক কৰোঁ নে বেলগছ ফেষ্টিভেলছ অফ দেউৰিজ বহাগ বিহু বহাগীয়া বিচু বুলি কয় দেউৰী বিহুৰ এটা কি এটায়াৰটোত কি ডিফাৰেঞ্চ হয় আমাৰ অসমীয়াখিনিতকে এনেকুৱা মেথনি নিচিনা থাকে আৰু ডিঙি ইয়াতে গামোচা এখন মাৰে হয়নে এগ্ৰিকালচাৰেল ছিজনটো যেতিয়া ষ্টাৰ্ট হয় তেতিয়া এইটো পতা হয় মষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ দেউৰী চবতকে ইম্পৰ্টেণ্ট মাঘ বিহু মাঘীয়া বিচু তেওঁলোকে এনেকে বুলি কয় সংক্ৰান্তি অফ পুহ পুহৰ হেৰিত পাতোনে নাই পুহৰ পিছত মাঘ 14th জানুৱাৰী এইটো একজেক্ট নহ'বও পাৰে বাট তাতে দিয়া আছে এই ইটাইমলজি ৱৰ্ডটো শুনিছা চাগে হোৱাট ইজ ইটাইমলজি From the Sutia word bisu, B signifies extremity and su signifies rejoicing. Extreme joy. Extremity মানে when এটা বস্তু একদম লিমিটতকে বেছিকে যেতিয়া হয় ৰিজয়চিং মানে ৰিজয়চ মানে হ'ল তুমি হ্যাপি হয় আমি যে কওঁ মেৰি ক্ৰিছমাছ মেৰি মানে কি হ্যাপি হয় নাই ৰিজয়চ কেতিয়া আমি ৰিজয়চ কেনেকে হয় আমাৰ বিহুত চবে একেলগে লগ পায় ফেমিলিবোৰ একেলগে থাকে নাচ গান কৰে সেইটো মমেণ্ট অফ ৰিজয়চ বুলি কয় চ' বিচু মানে কি হ'ল এক্সট্ৰিম জয় চুতীয়া ৱৰ্ড observances and celebrations কি কৰা হয় with unrestricted joy and merry making for 7 days আমাৰো সাত বিহু হয়নে rituals must start with a than puja and bihu should begin on a wednesday তেওঁলোকৰ মতে কি হয় থান পূজা হ'ব লাগিব আৰু wednesday start হ'ব লাগিব relation to agriculture rituals and sacrifices sacrifice of goat এইবোৰ চাই ল'বা once every 4 years white buffalo is sacrificed মই white buffalo দেখা নাই কিন্তু দেখিছা নেকি white ম'হ বাট লিখা আছিলে ইয়াতে regarded as a substitute for human sacrifice in traditional practices যোনটো আগতে কেঁচাই খাইটি যেতিয়া হেৰি কৰিছিলে এই তামৰেশ্বৰ মন্দিৰত মানুহ বলি দিয়া হৈছিলে বুলি কোৱা হয় এটা টাইমৰ পিছত সেই মানুহ বলিটো বন্ধ কৰিলে এক্সট্ৰিম প্ৰেক্টিচ হোৱাৰ কাৰণে তাৰপিছত ম'হ এনেকুৱাবোৰ ইন প্লেচ অফ হিউমেন ছাবষ্টিটিউট এজ এ ছাবষ্টিটিউট আগতে আৰু এটা হেৰি আছিলে কেতিয়া বলি দিয়ে জানা মানুহক আগতে কৈছিলে যে সেই দলংবোৰ যে বনায় সেই দলংবোৰৰ বনোৱাৰ আগতে এটা মানুহ এটাক বলি দি দিয়ে চ' দলং বনোৱা জেগাত নাযাবা that's the lesson এইটো এটা ইম্পৰ্টেণ্ট হেৰি হয় সুৱাসানী পূজা on a puja day the head of the household prays to household deity in the suwasani hua pati huar room to hobo room for the family's welfare etu related to family welfare all right etu bakibur agriculture related asile দেওধানী ডান্স দেখিছা নহয় কোমে নাচি পাইছা মই পাইছো অলপ দেৰি পিছত এনেকুৱা ব্লেক আউট হৈ যোৱা নিচিনা লাগে integral to the bihu puja derived again sanskrit word ki hoy deodhani to devo meaning god or deity and dhani sound or echo echo মানে গম পাইছা নহয় সেই পাহাৰৰ হেৰিত যে সিমৰন বুলি মাতিলে যে আকৌ সিমৰন 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 হৈ থাকে that is echo commonly interpreted as the echo or utterings of a deity দেইটিয়ে যদি কৈ আছে তেওঁ যোনখিনি সাপোজলি এজন দেৱতাই কৈ থকা কথাখিনি এইটো লগত ৰিজুৱা হয়
শিকিলা নতুন কথা এইটো আগতে জানিছিলা জানো কি আমাকো জোকটো কোৱা কি ক্ৰেক কৰিছা মাঘ বিহু held in মৰংঘৰ মৰণঘৰ attached to the থান or মিডিকু মিডিকুৰ থানটো কি আছিলে ট্ৰেডিশ্যনেল হেৰি প্লেচেছ প্ৰেইং বৰ দেউৰী আমাৰ এতিয়া দেউৰীবিলাকে দেউৰীসকলৰ কি হয় দেউৰীবোৰে কি কাম কৰে প্ৰিষ্ট কৰেনে প্ৰিষ্ট বুলি কোৱা হয় conducts pujas to the deities. Sacrifices include fowls, 14 in number. Women are prohibited. Again, swa. Okoban gender discrimination kisumanat ahi jai. See, women are prohibited for entering. All right. Dimasa Kasari. Ethnic group. Hmm. ক'ত ক'ত পোৱা হয় তেওঁলোক এইটো ডিমাচা কছাৰী বিলাকক name variations known as Burmans in Kasar, linguistic affinity, part of Boro groupত পঢ়ি আছিলো নহয় অথনি আমি under the Tibeto-Burman language family এইবোৰ almost তেওঁলোকৰ same হয় originবোৰ সব আমাৰ ইয়াৰে হেৰিখিনিত almost সব Tibeto-Burman বা Tibeto-Burman বা Mongoloids বেছি হয় আমাৰ ইয়াতে হেৰিটো language in the linguistic divisionটোৰ আমি Tibeto-Burman বেছিকে পাওঁ ইয়াতে Mongoloids খিনিৰ কি features আছিলে আৰু হুৱেন চাঙে দিয়া কেইটামান কেৰেক্টাৰিষ্টিক্সৰ পৰাই ক'ব পাৰা স্মল ষ্টেটিউড তুমি জানো ইয়াতে দেখিয়ে আছাচোন তাতে দেখি পেলাই ক'ব পাৰা মিচিং মানুহক জানো দেখিছা 6 ফুটীয়া একদম বহুত ওখ ওখ বা আছে দ্যাট ইজ এন এক্সেপশ্যন তুমি মিচিঙৰ মাজত যদি ক্ৰছ ব্ৰিডিং হৈ আছে তো ক্ৰছ কালচাৰেল আজিকালি আছে তুমি যদি সাপোজলি ইউ আৰ বেৰিং আ হাৰিয়ানা গাই তেতিয়া তুমি ক'ব পাৰিছা কি যে অ'কে ফিচাৰ্ছৰ ডিফাৰেঞ্চ আহিছে কিন্তু একদম মিচিং মানুহবিলাকক তুমি বহুত ওখ ওখ দেখিছা জানো আহোমৰো ইমান নাই আহোমো নাই চব স্মল ষ্টেটিউড হয় মানে শ্বৰ্টাৰ ইন হাইট এই এইটো কি বুলি কয় আমাৰ এই ভৰি এইটো কাফ কাফ বুলি কয়নে কাফবোৰ ব্ৰড হয় হয়নে পুৰা ৱৰ্কআউট কৰা মানুহৰ নিচিনা কাফবোৰ ব্ৰড হয় আৰু কি হয় ন'জবোৰ শ্বাৰ্প হয় জানো আমাৰ চবৰে পাহি মেলা নাক বুলি যে কয় হয়নে চুলি হেয়াৰ টেক্সচাৰটো পুৰা ষ্ট্ৰেইট হয় ট্ৰাইবেলবোৰৰ সদায় ষ্ট্ৰেইট চুলি থাকে তুমি যেতিয়া তুমি আফ্ৰিকা এইবোৰত গ'লে সেইটো বস্তু নোপোৱা ট্ৰাইবেল পিপল অলৱেজ হেভ একদম ষ্ট্ৰেইটনাৰ দি ষ্ট্ৰেইট কৰা নিচিনা ষ্ট্ৰেইট চুলি এইবোৰ অলপ জানিব লাগিব অকল ট্ৰাইবছকেইটা এইকেইটা মুখস্থ কৰিলে নহ'ব ক'ৰ পৰা আহিছে এতিয়া মই যদি কৈছো টিবেটখন ক'ত আছে টিবেটৰ কোনটো জেগাৰ পৰা আহিছিলে কেনেকুৱা আছিলে তেওঁলোকৰ কিহৰ কাৰণে আহিলে অকণমান নিজে চাবা চব পঢ়াই দিলে স্পুন ফিডিং যেতিয়া হয় পৰীক্ষাত গৈ পেলাই লাড্ডু হয় এতিয়া এনালাইচিছটো নিজৰ নাথাকে এইটো যিমানো নপঢ়াওঁ কিয় এতিয়া কিছুমান ষ্টুডেণ্ট ইয়াতে ষ্টিল থাকিব যে এইকেইটাই পঢ়াইছে আখৰে আখৰে এইকেইটাই মুখস্থ কৰি পেলাই যাব পৰীক্ষাত দেট ইজ নট দ্য আমাৰ মটো কিন্তু অলৰাইট ক'ত ক'ত পোৱা হয় এতিয়া আৰু য়েছ যেতিয়া তুমি ছাপ'জলি লিখিছা মেপখনত লগে লগে পিন পইণ্ট কৰি যাবা যে নৰ্থ কাছাৰ হিলছ কোনখিনিত হয় ক'ত ক'ত পোৱা হয় কাৰ্বি আংলং ক'ত আছে কাছাৰ ক'ত আছে ক'ৰ পৰা আহিছে দেখিছা এইটোতো মই অলৰেডি এইকেইটা মেনশ্যন কৰিয়ে আছো ৱেষ্টাৰ্ণ চাইনা এইটো কেনেকৈ প্ৰনাউন্স কৰে জানানে
Yangtze, say, che type pronounce হয়. Kiang region, migration history. কিহৰ কাৰণে? Migrated through the Chinwin and Irrawaddy river. Irrawaddy river খন শুনিছানে? শুনিছা? কাৰ tributary হয়? বা ক'ত আছে Irrawaddy river? বাকীবোৰেও কোৱাচোন ক'ত আছে? Irrawaddy river ক'ত আছে? কোৱাচোন, where is it located? কাৰ tributary হয়? তোমালোকে ব্ৰহ্মপুত্ৰখন ভালকে জানানে নাই? ক'ত কি tributaries আছে ব্ৰহ্মপুত্ৰৰ? এইবোৰ জানিব লাগিব কিন্তু দেই। Irrawaddy river চোৱা। হৈছেগেনে? My God, one river taking so much of time. ইমানবোৰ ডিভাইচ। No, it's not related to Godavari. Hmm? Present context or Irrawaddy river ক'ত আছে? এখন আহিছিলে, এবাৰ আহিছেও, question আহিছে। Where is it? আমাৰ ইণ্ডিয়াৰ লগত আছে নেকি? ইণ্ডিয়াৰ ফ্ল' হয়নে? চাবা ভালকে। আমাৰ আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে নহয় বাকীকেইখন, ক'ত কোনোবা এখন দি হয়নে নাই চাবা। Cultural differences while sharing common ancestry with Boro, Kosari, differences in language and customs arose due to prolonged separation and isolation. So বড়োৰো যদি গ্ৰুপ হয় তেওঁলোকৰ কমপ্লিট ছেপাৰেশ্যন এণ্ড আইচলেশ্যনত থকাৰ কাৰণে তেওঁলোকৰ কালচাৰবোৰ অলপ ডিফাৰেণ্ট হয়, both in language and customs. কাৰ কথা কৈ আছিলোঁ আমি? ডিমাচা। তুমি যেতিয়া আইচলেটেড থাকা তুমি সদায় ডিফাৰেণ্ট থাকিবা। তুমি যিমানে মিহলি খাবা সিমানে তোমাৰ নিজৰ নিজৰ মানে যোনটো আইডেণ্টিটি সেইটো লাহে লাহে ডাইলিউট হৈ গৈ থাকে। ডাইলিউট মানে বুজি পোৱা নহয়, কমি কমি গৈ থাকে। যেনেকে এতিয়া ইয়াতে ৰুৰেল প্লেচেছত, গাঁৱলীয়া নিচিনা জেগাবোৰত মানুহে নিজৰ আইডেণ্টিটি কালচাৰটো মেইনটেইন কৰিবলৈ ইজি হয়। ইয়াতে তুমি নিয়ম নীতিবোৰ ধুনীয়াকৈ চলিছা। সেইটো তুমি চহৰত কৰিব পাৰিবানে? চহৰত চব মিক্স, চব ডিফাৰেণ্ট কালচাৰৰ মানুহ আছে, ডিফাৰেণ্ট ষ্টেটছৰ মানুহ আছে, তাতে তোমাৰ লাহে লাহে আইডেণ্টিটি আৰু কালচাৰটো ডাইলিউট হৈ হৈ গৈ থাকে। ঠিক আছে? ডিমাছাৰ শব্দটোৰ মিনিং কি হয় এতিয়া? Water, big, son of a big river. Connection to Brahmaputra, largest and longest river in Assam, আৰু তেওঁলোকে বেছিভাগ riverine community হয়। Riverine community মানে settlement near rivers. কিহৰ কাৰণে কৰিছিলে? Fishing and agriculture. আগতে যিমানবোৰ তোমাৰ settlement পাবা বা এনেকুৱা IBC-টো কি বুলি কৈছিলে? চিভিলাইজেশ্যনবোৰ সদায় riverine areas-ত settle হৈছিলে। Alright? Follow a blend of their traditional and Hinduism. তেওঁলোকৰ কি হয়? Religious practiceবোৰ নিজৰ tribal practices plus Hinduism. Mix, blend. Ancestral gods কি কি হয়? চোৱা, 6 collectively known as Madai. এইকেইটা। এইকেইটা মনত ৰখাটোহে আৰু। 15 minutes break দিছো হা।
মনমোহন সিং যে ঢুকাল যে LPG ৰিফৰ্ম শুনিছা 1991 কি হয় এটা LPG what is liberalization গ্লোবেলাইজেশন কি সকল হেতু ক'লে নহ'ব নহয় গ্লোবেলাইজেশন কি হয় আমি we are in the era of living in the era of globalization বুলি কোৱা নহয় গ্লোবেলাইজেশন কি হয় গ্লোবেলাইজেশন মানে interconnectedness of all the world economies আজি মন গৈছে তুমি US UK তুমি ফোন কৰি পেলাই ভিডিঅ'ত হেৰি কল কৰি আছা নে নাই ট্ৰেড প্ৰেক্টিছ কৰিছা নে নাই বস্তু আনিছা নহয় বস্তু পঠিয়াই চাও বস্তু আনি চাও কি হৈ আছে ক'ৰবাত এটা ৱৰ্ল্ডত কিবা হৈ আছে ইনফৰমেশ্যন এণ্ড টেকনলজি থ্ৰু দি এইটো স্প্ৰেড হৈ গৈছে সেইটো কি হয় গ্লোবেলাইজেশ্যন সেইটো এৰা অফ গ্লোবেলাইজেশ্যন লিবাৰেলাইজেশ্যন কি আছিলে লিবাৰেলাইজেশ্যন কিয় কৰিব লগা হ'ল আমাৰ ইণ্ডিয়াই কিহৰ কাৰণে আমি কি কি প্ৰব্লেম হৈছিলে যে সেইটো টাইমত যে আমি লিবাৰেল কৰিব লগা হ'ল ইকনমি আৰু প্ৰথমতে আমি কিয় লিবাৰেল কৰা নাছিলোঁ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এতিয়া মনমোহন সিং যেতিয়া ভেৰি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি চ' তোমালোকৰ নেক্সট কামটো হ'ল ইণ্ডিয়ান এক্সপ্ৰেছত আহিছে অঁ আহিছে নহয় পঢ়িব লাগিব প্ৰাইভেটাইজেশ্যন কি আছিলে অকণমান হ'লেও আইডিয়া আছেনে কি হ'ব লিবাৰেলাইজেশ্যনত আমি কি কৰিছিলোঁ এটা হিন্দী দিছোঁ MNC লাইচেন্স ৰাজ বহুত লাইচেন্স উলিয়াব লাগিব তাৰপিছত তুমি ইণ্ডাষ্ট্ৰি এটা বহাব পাৰিবা ঠিক আছে আৰু বাহিৰৰ কোম্পানীজ বা এইবোৰক এলাউ কৰা হোৱা নাছিলে যেনেকৈ এতিয়া কাষ্টম ডিউটিজ জানানে কাষ্টম ডিউটিজ কি হয় টেৰিফ যেতিয়া তুমি ট্ৰেড প্ৰেক্টিছ কৰা তুমি বৰ্ডাৰৰ পৰা ইফালে নিবা নহয় সেইবোৰত কিছুমান টেক্স লগোৱা হয় কাষ্টম ডিউটিজ চ' এইবোৰ বহুত হাই আছিলে যেতিয়া তোমাৰ হাই হয় নহয় এতিয়া ইণ্ডিয়াই যদি বহুত হাই ৰেট এটা লগাইছে কোনোবা বেলেগ এখন দেশে জানো ইয়াৰ লগত আহি পেলাই ট্ৰেড প্ৰেক্টিছ কৰিব নকৰে নহয় চ' সেইবোৰ টাইমত টেৰিফ ৰেট বা কাষ্টম ডিউটিজবোৰ কমাই দিয়া হৈছিলে আৰু ছেকেণ্ডলি হৈছিলে কি যে MNC মাল্টিনেশ্যনেল কৰ্পৰেশ্যনছ এতিয়া বেংগলোৰৰ MNCs আছে নে নাই চব মানুহে MNCsত কাম কৰি আছে সেইবোৰক আহি পেলাই ইয়াতে ছেটেল নহ'লে আজি ইয়াতে মেকডনেল্ডছ KFC এইবোৰ একো নাথাকিলেহেঁতেন গম পাইছানে নাই দিছ ইজ দ্য এৰা অফ গ্লোবেলাইজেশ্যন মেকডনেলাইজেশ্যন বুলি যে কয় কোকা কোলাইজেশ্যন জানানে গ্লোবেলাইজেশ্যনৰ লগত মিলাই পেলাই কিছুমান টাৰ্ম ইউজ কৰা হয় এতিয়া মেকডনেল্ডছটো ক'ত হৈছিলে US পৰা ইয়াতে আহি পালে
সেইটো হ'ল গ্লোবেলাইজেশ্যন। কিন্তু আৰু এটা ৱৰ্ড ইউজ কৰা হয় গ্লোকেলাইজেশ্যন, মানে গ্লোবেলৰ লগত লোকেল ইজ ৰিলেটেড। যেনেকে তোমাৰ আমেৰিকাত পনীৰ টিক্কা পিজ্জা টাইপ নোপোৱা তুমি, দে ডোন্ট চেল ইট, কিন্তু আমি ইয়াতে পনীৰ টিক্কাটো এড কৰি দিলোঁ, ঠিক আছে, পনীৰ টিক্কি আমি মেকডনেল্ডছত এড কৰি দিছোঁ। চ' গ্লোবেলৰ বস্তু এটাত আমি লোকেল এটা এড কৰিছোঁ, দেট ইজ লোকেলাইজেশ্যন। তো আই মিন এইবোৰ কি হয়, ফ্ৰেঞ্চাইজে হয়নে নাই, ফ্ৰেঞ্চাইজ এটা এনেকুৱা বুক হেৰিবোৰ ফ্ৰেঞ্চাইজবোৰ ৰান কৰি আছে। চ' দিছ ইজ all of because after the liberalization process and globalization process, আগতে আমাৰ ইকনমিটো আমি বহুত ক্লোজ কৰি ৰাখিছিলোঁ। ক্লোজ এইটো কাৰণেও কৰিছিলোঁ বিকজ আমাৰ তাত ইমান ৰিচোৰ্চেছো নাছিলে, আৰু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ গভৰ্ণমেণ্টৰ ৰোলটো বহুত মেচিভ আছিলে। ৰেলৱে এইবোৰ চব যদি প্ৰাইভেটত দি দিয়ালাহেঁতেন, আগেন ৱেলফেয়াৰ নহ'লহেঁতেন, চব প্ৰফিটত গুচি গ'লহেঁতেন, গম পাইছা? চ' যেতিয়া প্ৰফিট গভৰ্ণমেণ্টে ষ্টেবল কৰিলে, আমাৰ গ্ৰীণ ৰিভলিউশ্যন আহিলে, আমি ফুড চাফিচিয়েঞ্চি হৈ গ'ল সেইবোৰ, চ' লাহে লাহে ইকনমিটো খুলিবলৈ ক্ল'জৰ পৰা অ'পেন কৰিলোঁ আমি, সেইটোকে আমি লিবাৰেলাইজেশ্যন কওঁ। এই এতিয়া কোনোবাই ইণ্ডাষ্ট্ৰি বা হেৰি বহাব হ'লে ইমান লাইচেঞ্চ ৰাজটো নাছিলে। চ' দেট ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো হ'ব লাগিব ন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যদি নহয় তেতিয়াহ'লে তুমি আগবাঢ়িব পাৰিবা নেকি? ইফ ইউ আৰ নট এ ইউ ডোণ্ট হেভ মেনুফেকচাৰিং ছেক্টৰ ন, তুমি আগবাঢ়িব নোৱাৰা। চ' সেইকাৰণে পঢ়িবা হোৱাট ইজ LPG ৰিফৰ্মছ। এনেই অকল জানিলে নহ'ব, মনমোহন সিং ইজ ৰেচপনচিবল ফৰ ব্ৰিঙিং দ্য LPG ৰিফৰ্মছ, ন'। কণ্ডিশ্যনছ আছিলে ৱৰ্ল্ড বেংকৰ পৰা, কাৰণ কি তেতিয়া আৰু বহুত ৱৰ্ল্ড চিনাৰিঅ'জো হৈ আছিলে, গাল্ফৰ ৱৰ্ল্ড প্ৰাইচেছ, তোমাৰ অইল প্ৰাইচেছ বাঢ়িছিলে। তোমাক যেতিয়া য়েছ, তোমাৰ কামিং বেক টু ইয়ৰ পইণ্ট, ৱৰ্ল্ড বেংক এইবোৰে তোমাক এনেই লোন দিব জানো? এতিয়াও তুমি বেংকত এনেই লোন পোৱা জানো? দেৰ ইজ অলৱেজ এ কণ্ডিশ্যন। আৰু এইবোৰ কোৱা হয় কি যে ৱৰ্ল্ড বেংক এইবোৰ ৱেষ্টৰ ইনষ্টিটিউশ্যন হয়, চ' দে অলৱেজ ফেভাৰ দ্য ৱেষ্ট মোৰ, আৰু বেছি কাৰা হয় টুৱাৰ্ডছ আমাৰ এইবোৰ নিচিনা কাণ্ট্ৰিত। চ' কণ্ডিশ্যন সদায় থাকেই তোমাৰ এইবোৰত দিবৰ কাৰণে, কণ্ডিশ্যন নোহোৱাকৈ কেতিয়াও তোমাক লোন নিদিয়ে ন। ঠিক আছে, বেক টু এইটোত কৰোঁ। মই চাগে গোটেই হেৰিটো কমপ্লিট নকৰাব পাৰোঁ আজি, দ্য এণ্টায়াৰ হেৰি, মোৰ ইমান এনাৰ্জি নাইয়ে আৰু, বাট ষ্টিল যিমানলৈকে পাৰোঁ। চ' এইটো যদি আজি কমপ্লিট নহয়, কাইলৈ টেষ্ট আছে, টেষ্টৰ পাছত এনেও মোৰ ক্লাছ আছে ছানডে, বিকজ মই গুচি যামগৈ আফটাৰ লাইক 2 days or 3 days। চ' কাইলৈ অলপ কাৰেণ্ট এফেয়াৰ্ছৰ কৰাখিনি কৰাই দিম, এণ্ড নেক্সট এইটো PDF মই কমপ্লিট কৰাই দিম। এইটো ইয়াৰে এইটো নহয়, এইটো বড়োখিনিৰ লগতহে আছিলে, এইটো কেনেকৈ ইয়াতে আহি গ'ল ডিমাচাখিনি? এইটো বড়োখিনিৰ লগত হয় হা, দিছ পাৰ্টিকুলাৰ শ্লাইড। নে এইটো কোনটো আছিলে ৰ'বা হা, চিব্ৰাই কিহৰ আছিলে? ডিমাচা আছিলে নে বাথৌৰ হেৰিটো আছিলে? চিব্ৰাই বড়োহে আছিলে, বাথৌ আছিলে। অ'কে, বাথৌৰ এটা শ্লাইড ইয়াতে সোমাই আছে, সেইটো মই কৈ দিম। ডিমাচাৰো আছিলে নেকি? আছিলে ন, ৱেইট হা, মই কনফিউজনটো দূৰ কৰি দিওঁ। আজি মোৰ নেটৱৰ্ক কিমানেই বেয়া, নেটৱৰ্ক হ'বতো, য়েছ, চিব্ৰাই ইজ দেৰ ন। চিব্ৰাইজ ইম্পৰ্টেঞ্চ কি হয়? ইকুৱেটেড উইথ আগেইন হিন্দু, শিৱৰ লগত একে সমান বুলি ভাবা হয়, হোল্ডছ হাইয়েষ্ট পজিশ্যন ইন ৱৰ্শ্বিপ। বাথৌৰ যেনেকৈ বড়োৰ আছিলে, ডিমাচাৰ চিব্ৰাই হয়।
And same, Hibo. Beliefs about calamities. They believe that diseases, calamities, and sufferings arise due to influence of evil spirits. এটা evil spirits or নাম কিছুমানো দিয়া আছিলে. Proper rituals, wait, evil spirits or নাম পাবা তুমি পিছত পাবা. Agricultural rituals কি হয়? Before starting new jhum. What is jhum cultivation? ঝুম সেইটোতো হয়ে, সেইটো তুমি টেৰেছ ফাৰ্মিঙো ক'ব পাৰিবা, কিন্তু ঝুমৰ এটা পাৰ্টিকুলাৰ কেৰেক্টাৰিষ্টিক কি হয় ঝুম কাল্টিভেশ্যনৰ? মই এইবোৰ পঢ়াই বিৰাট বেয়া পাওঁ, এনে ফেকচুৱেল কথা যে আজি এনে কৈ গৈ আছো, আই ডোন্ট লাইক দিছ টাইপ অফ ক্লাছ, মানে একো কনচেপ্ট নোহোৱা নিচিনা লাগে। ঝুম মানে কি হয়? শিফটিং, শিফটিং কাল্টিভেশ্যন কিয় কোৱা হয়? ঝুম কাল্টিভেশ্যনক স্ল্যাশ এণ্ড বাৰ্ণ কাল্টিভেশ্যন বুলিও কোৱা হয়। এইখিনিত খেতি কৰিলে ফৰ ফিউ ইয়াৰ্ছ, যেতিয়া ইনফাৰ্টাইল হৈ গ'ল এইখিনি শিফট কৰিব, য'লে শিফট কৰিব সেইখিনি জুই জ্বলাই পেলাই কি কৰে, সেই ছাইটোৱে আকৌ সাৰ হ'ব, তো দে শিফট ফ্ৰম ওৱান প্লেচ টু আনাডাৰ। আকৌ যেতিয়া ছাপ'জলি ইয়াতে 5 বছৰ আকৌ এগ্ৰিকালচাৰ কৰিলে, তাৰপিছত এইখিনিত আকৌ ঘূৰি যাব পাৰে, কাৰণ কি সেই 5 ইয়াৰ্ছত এইখিনিত যিমানটো ৰিপ্লেনিছ হ'বলৈ আছিলে যে আকৌ সাৰ নিজে আকৌ সাৰুৱা হ'বলৈ, সেইটো হ'ব পাৰে, নহ'লে আকৌ কি কৰিব, এইখিনিত গৈ পেলাই আকৌ এটা নতুন এটা জেগা তেওঁলোকে জ্বলাব, জ্বলাই পেলাই ছাইখিনিত আকৌ খেতি কৰিব। সেইকাৰণে কোৱা হয় কি যে শিফটিং কাল্টিভেশ্যন, এটা জেগাৰ পৰা এটা জেগালৈ শিফট হৈ থাকে। স্ল্যাশ এণ্ড বাৰ্ণ কাল্টিভেশ্যন বুলি কোৱা হয়। স্ল্যাশ মানে এনেকৈ কাটা এণ্ড বাৰ্ণ। অলৰাইট, এনশ্যোৰ গুড হাৰ্ভেষ্ট, স্কেন্টি ৰেইনফল, পেষ্ট ইনফেষ্টেশ্যন আৰু পষ্ট ইনফেকশ্যন প্ৰব্লেমছ, এইবোৰৰ কাৰণে তেওঁলোকে কি কৰে, ৱৰ্শ্বিপ কৰে। যিমানে দেখিবা যে এগ্ৰিকালচাৰ বা অলপ বেকৱাৰ্ড বুলি নকওঁ, ইমান চিভিলাইজেশ্যন দেখা নাই, তেওঁলোকৰ এইবোৰ বিলিফছ বেছি থাকে, হয়নে? চাইণ্টিফিক ইমান ৰেচনেল থট, ৰেচন মানে ৰিজন দি পেলাই ইমান নাভাবে, গম পাইছা? যেনেকৈ জণ্ডিছ হ'লে এনেকৈ মালা এডাল পিন্ধায়, কাৰণ যে মালাডাল এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব, বাট জণ্ডিছত ভেৰি নেচেচাৰী কি যে ডক্টৰক গৈ পেলাই তাতে তুমি চেলাইন দিবই লাগিব, ঠিক আছে, ফ্লুইডছ আই ভি লগাবই লাগিব, এনেকুৱা বহুত আছে। মোৰ মোৰ কাজিন এটাৰ লিগামেণ্ট ইঞ্জুৰি হৈছিলে, তো তাৰ ফ্ৰেকচাৰ, লিগামেণ্ট এনেকুৱা ফ্ৰেকচাৰ হ'ল, তাৰপিছত এক্সৰেত ওলাল ফ্ৰেকচাৰ বুলি, তাৰপিছত মানুহে ক'লে আমাৰ ওচৰৰে তেনেকুৱা আছে, যোনে বান্ধি দিয়ে ভাল হৈ যায়। তেওঁ মানুহজনে এইটো ফ্ৰেকচাৰ নাই হোৱা, বাহিৰৰ পৰা দেখিয়ে গম পালে যে এইটো ফ্ৰেকচাৰ নাই হোৱা বুলি, চ' সেইটো বিলিভ, কিন্তু মানুহে তেনেকেই গৈ পেলাই বন্ধাই আছে। ত' ফ্ৰেকচাৰ, তোমাৰ যদি এটা ভৰি এটা ফ্ৰেকচাৰ হৈ আছে, তাৰপিছত ফ্ৰেকচাৰ নোহোৱাকৈ তুমি এনেই বান্ধি দিয়া, তোমাৰ বনটো যদি এনেকৈও হৈ আছে, চ' তেনেকেই জোৰা লাগি যাব। চ' এইবোৰ আমাৰ সেই বিলিফ চিষ্টেমছবোৰ তেনেকুৱা আছে, এতিয়াও ষ্টিল আছে, মানুহে এইটো বিলিভ কৰে। এডপশ্যন অফ হিন্দুইজিম, হিন্দুইজিম ধৰ্ম, তেওঁলোকে কেতিয়াৰ পৰা, কৃষ্ণ চন্দ্ৰ শুনিছানে এই ৰজাজনৰ নাম? এণ্ড হিজ ব্ৰাদাৰ গোবিন্দ চন্দ্ৰ, শুনিবা তোমালোকে এই দুজন ৰজাৰ নাম, যেতিয়া হিষ্ট্ৰীত পঢ়িবা ইউ উইল কাম এক্ৰছ। গোবিন্দ চন্দ্ৰ শুনিবা। ফৰ্মেলি হিন্দুইজিম কেতিয়া লৈছে? 1790 AD, 1790s সময়ত হু ৱাজ দ্য আহোম কিং? তেওঁ তেতিয়াই মাতিবলৈ গৈছিলে কেপ্টেইন ৱেলছক, তেতিয়া এগ্ৰিমেণ্ট এটা হৈছিলে, হয়নে? So Hindu practices among the Dimasas became earlier as evidenced by temples and remains in former capitals. এতিয়া ডিমাপুৰ আৰু মাইবং ক'ত আছে এইবোৰ? Where is it? ক'ত আছে? খাছপুৰ এইবোৰ ক'ত আছে? কছাৰী কিংডম এইবোৰ হেৰি ক'ত আছে? কপিলি ভেলী এইবোৰ শুনিছানে? দবকা কোনফালে আছে? Despite adopting Hinduism, the Dimasas restrained traditional customs and rituals. ইমান একো জানিব লগা নাই, মানে even after adopting Hinduism, তেওঁলোকৰ traditional customs and beliefs were still there. Festivals. Rajini Gabra.
কাপৰা মনত ৰাখিবা হৈ যাব. And Harni Gabra are socio-religious festivals celebrated before beginning of new cultivation, again related to harvest, agriculture. Traditional headmen কোৱা হয় কুৱাং. Worships the family deity by closing the village gate. তাৰপিছত এইটো কিহৰ কাৰণে কৰা হয়? For protecting and welfare of people. So আমি এইটো গম পালো, এইটো গম পালো কিহৰ কাৰণে হয়, and this one also. চাই ল'বা, মই বুজাবলগীয়া একো নাই এইটোত. Men's attire, dresses খুদে. বড়ো ড্ৰেছেছটো দিব পাহৰি গ'ল থাকিলে. Yes. Daily wear, use a ৰিচা. ৰিচা ৰিখোচা বুলি কয় নহয়, চাদৰ মেখেলা নিচিনা হয়, বাট অকণমান কি হয়, অকণমান ঠেক নিচিনা, অকণমান চুটি নিচিনা হয়, বাট ইটছ ছেম, দুটা পিচে হয়, মেখেলা আৰু চাদৰ নিচিনাই হয়. ৰিখো ৰিখোৰ ৰাগু কি তেনেকুৱা বুলি ৱেইট উইমেনটোৰ পাবা. এইটো হ'ল ৰিচা. ৰিচা টেক্সটাইলে পাইছিলে নেকি মাজতে হেৰি GI টেগ, হয়নে? ৰিচা টেক্সটাইল, ডিপ গ্ৰীণ কালাৰ, এইটো মেনজৰ হয়. এজ এ ধুতি, ধুতি নিচিনাকে পিন্ধে. আৰু স্কাৰ্ফ, স্কাৰ্ফখনক কি বুলি কোৱা হয়? ৰিনচাও. এটা হ'ল ৰিচা আৰু এটা হ'ল ৰিনচাও. While traveling outside, they wear a cotton or airy silk turban about 19 meters long. সেইটো কিন্তু নামটো দিয়া নাই. Again, blending of culture. Turban আমি ইয়াৰ পৰা পিন্ধা ষ্টাৰ্ট কৰিলোঁ, মোগলছৰ সময়ত হৈছিলে সেইটো. অৰেঞ্জেব এনেকুৱা কিংবোৰে আমাৰ ইয়াতে গিফ্ট এইবোৰ আদান প্ৰদান কৰিছিলে. চ' ফ্ৰম দেট টাইম আমাৰ এই টাৰ্বান পিন্ধা কালচাৰটো আৰম্ভ হ'ল. হেড গিয়াৰ্ছ. Traditional attire for special occasions. During Busu dance, young and old wear dhuti. Historically used to wear long shirts similar to an overcoat, which is ইয়াতে একো মেনশ্যন কৰা নাই, জাষ্ট নৰ্মেলি দিয়া হৈ গৈছে. Women's attire. এয়া ৰিগু, ৰিগু ৰিখোচা বুলি কয়. ৰিগু মেড অফ কটন অৰ এৰি চিল্ক. কালাৰটো থাকে, বিৰাট ধুনীয়া ধুনীয়া কালাৰৰ. Use an artistic craft called rizampai. Upper part, scarf called rikhausa. It's like a dupatta, ডাঙৰ দুপাট্টা এখন তেওঁলোকে কিন্তু এনেকেও পিন্ধে, আমাৰ মেখেলা কি চাদৰ নিচিনাকেও পিন্ধে, which is not meant for daily use. হ'ল কাৰ্বি. মিকিৰ বুলিও কোৱা হয়. According to Constitution of India, কাৰ্বিসকলক মিকিৰ বুলি কোৱা হয়. Do not identify themselves. তেওঁলোকে নিজে কিন্তু মিকিৰ বুলি আইডেণ্টিফাই নকৰে, though তেওঁলোকক কোৱা হৈছে. আৰ্লেং বুলি কোৱা হয় মেন. পঢ়ি চোৱা কিবা ইম্পৰ্টেণ্ট ক'ত. য়েছ, জগ্ৰাফিকেল এক্সটেণ্ট কি হয়? কাৰ্বি আংলং ডিষ্ট্ৰিক্টত মেইনলি are found in North Kachar Hills, Kamrup, Nagaon, Pragjotishpur and Shonitpur district. আমাৰ ইফালে আছে, গুৱাহাটীতো বহুত আছে কাৰ্বি মানুহ. মোৰ ঘৰৰ ওচৰতে কাৰ্বি গাঁও এখন আছে. তেওঁলোকৰ সেই ডান্সবোৰ সেই জুং জাঠি লোৱা নিচিনা, এনেকুৱা এনেকুৱা হেৰি এখন থাকে প্ৰটেক্ট কৰিবৰ কাৰণে, আৰু এনেকুৱা তৰোৱাল নিচিনা কৈ পেলাই নাচে. কাৰ্বি আৰু কছাৰীবোৰৰ তেনেকুৱা হয়. মংগলৈত হয়. এইকেইটা ইয়াৰ পৰা আমি কি ইম্পৰ্টেণ্ট ৱৰ্ডকেইটা আমি হেৰি কৰি দিম, গোটেইবোৰ নপঢ়ো, যেতিয়া আমি ৰিভিজন কৰিম উইল ইয়াতে হাইলাইট কৰিম. লিংগুইষ্টিকেলি কি হয় আমি ক'ম, টিবেটো বাৰ্মান হয়, হয়নে? ক'ত ৱেষ্টাৰ্ণ চাইনাৰ পৰা আহিছে, ইয়া দেট বাকীখিনি একো ইমান ইম্পৰ্টেণ্ট নাই. চ' ইম্পৰ্টেণ্টখিনি মই মাৰ্ক কৰি দিছোঁ অলৰেডি, কি কি হয়. হ'ব, চবেই কৰি লৈছা?
ক্লেন চিষ্টেম, তেওঁলোকৰো ক্লেন্স আছে। য়েছ, এটা পইণ্ট মিছ কৰিছোঁ। বড়োখিনি মই সেইদিনাখনো সুধিছিলোঁ, এই আৰি যে বসু মতাৰী দৈমাৰী, সেইটো কিহৰ কাৰণে হয়? ক্লেন হয়, মিনিং আছে তাতে। চাই আহিবা, যদি ইন কেছ নোপোৱা মই ক'ম ক্লাছত, ঠিক আছে? হাগ্ৰামা মহিলাৰী, আৰিটো আছে পিছত। অঁ মই যেনেকে এছ এল বৰুৱা কিতাপখন মই হেৰি বুলি ভাবিছিলোঁ, নহয় নহয়, মই মতা মানুহ বুলি ভাবিছিলোঁ এছ এল বৰুৱা, তাৰপিছত গম পালোঁ স্বৰ্ণলতা বৰুৱা। ক্লেন্সক কি বুলি কোৱা হয়? কোৰ, 5 ক্লেন্স। তেৰাং, এইটো ইং টি হ'ব। ইংহি নহয়, ইংটি, ইংটি হয়। তেৰণ, টুমুং বুলিও কয়, আজিকালি টুমুং লিখে। আৰু ইংলেং, কছাৰী আছিলে নে কাৰ্বি আছিলে, কিছুমানে বেও লিখে। টাইটেলটো এইটো কাৰণে কয়, জমনি ইনচিডেণ্ট এটা আছে। মোৰ ফ্ৰেণ্ড এটাই লিখিছিলে বে, BAY, তাৰ নামটো কমল বে। ই কলেজলৈ গ'ল, প্ৰফেচৰে উঠালে চবৰ ইন্ট্ৰডাকশ্যন ক্লাছ, সুধিলে তোমাৰ নাম কি? কমল বে। তুমি মোক বে ক'ব আহিছা? তাৰপিছতে নহয় ছাৰ, মোৰ নামটোৱে কমল বে। ৰিলিজন অফ দ্য কাৰ্বিজ, ইয়া এনিমিষ্ট, দেখিছানে? সেইকাৰণে সুধিছিলোঁ কি হয় এনিমিষ্ট মানে। এতিয়া তুমি এনিমিজম পঢ়িছিলা, এনিমিষ্টটো চোৱাচোন গুগল কৰি কি হয় চোৱা। এনিমিজম যদি ৱৰ্শ্বিপ ৰিলেটেড টু নেচাৰ, সেইটো যোনে বিলিভ কৰে মানুহখিনিক এনিমেজ বুলি কোৱা হয়। ইমৰ্টেলিটি অফ দ্য মানে লাইফ আফটাৰ ডেথো আছে বুলি ভাবা হয়, ঠিক আছে? তেওঁলোকৰ এইবোৰ বিলিভ হয়। ৰিইনকাৰ্নেশ্যন মানে কি হয়? পুনৰ জন্ম লোৱা। অলৰাইট, সুপ্ৰিম ডেইটি কি হয়? এয়া অৰ্ণাম সংসাৰ ৰেচো নে কি ৰেচো, দিছ ইজ দেয়াৰ ক্ৰিয়েটৰ অফ দ্য ইউনিভাৰ্ছ বুলি কয় তেওঁলোকে। এইটো ইম্পৰ্টেণ্ট হয়, অ'কে? ফেষ্টিভেলছ, ৰংকেৰ কিহৰ কাৰণে পাতা হয়? ৱেলবিং অফ এণ্টায়াৰ ভিলেজ, ডিজিজ, নেচাৰেল কেলেমিটিজ, ৰিচুৱেলছ। পঢ়িবা নিজে, এইটো একো পঢ়াবলগীয়া নাই। জাষ্ট এইটো মনত ৰাখিলেও ইটছ ৰিলেটেড টু ৱেলফেয়াৰ অফ দ্য ফেমিলি এণ্ড কমিউনিটি। এইটো নেক্সটটো, লাৰ্জাৰ স্কেল ভাৰ্জন অফ ৰংকেৰ, এভৰি 5 yearsত পাতা হয়। Lasts for 1 day, continues for 2 days. Hacha. Community feasting aru singing and dancing with joy, related to agriculture. Dresses. এইটো চৈনাস্পো বুলিয়ে ক'ব চাগে, এতিয়া সিহঁতৰ প্ৰনাউন্সিয়েশ্যনটো অলপ ডিফাৰেণ্ট হ'ব। এইটো কি হয়? লইন ক্লথ মানে জানানে? টিয়নি, টিয়নি টাইপ বস্তু। উইমেন্স, পিনি কামফ্লাক,
tied around the waist resembling a mekhela. Jarek, cover the upper part of the body. Wangpo, one po, a highly decorative waistband. Edo is common among women and girls. Winter women striped airy scarf called khangari. Girls during chomankan. এইটো এটা তেওঁলোকৰ ডেথ এনিভাৰ্চাৰী যোনটো পাতে সেইটোক chomankan বুলি কোৱা হয়। এইটো আহিছে আগতে এক্সামত। অলৰাইট ৰং কেয়াৰৰ chomankan is also death anniversary পাতা হেৰিটো। হল এইখিনিত ইমান এই মডাৰ্ণ হেৰিটো নট ইম্পৰ্টেণ্ট এইটো অমিট কৰিব পাৰা কালচাৰেল ডান্সেছ এইটো এইটো হাচা কেকান ডান্স দেখিছানে এইটো performed harvest festival particularly harvest festivalত নাচা হয় যেনেকি আমাৰ বিহু okay এইটো পিছত কৰাম মই কাইলৈৰ পৰা কৰাম আজি ইমানলৈকে থেংক ইউ এইটো বনাওঁতে মোৰ কিমান মানে হৈ আছে